হাই এভৰিৱান, আজি আমাৰ এটা ডেক'ৰেশ্যনৰ কাম আছে, যাৰ বাবে মই ফেঞ্চিত ফুল আৰু পাত ল'বৰ কাৰণে আহিলোঁ। তাৰপিছত ভেনু আহি পালোঁ স্বাস্তিক গাৰ্ডেনত। আহি পাই অলপমান কিটচেনত গ'লোঁ। কিটচেনত দেখিলোঁ দাদাহঁতে কাম কৰি আছে। আৰু আপোনালোকে কিছুমানেতো জানে চাগে যে মই ইভেণ্ট প্লেনাৰ হিচাপে কাম কৰি আছোঁ, য'ত ডেক'ৰেশ্যন, কেটাৰিং মানে যি লাগে আৰু আপোনাক A to Z চব পাব। আজি আমাৰ ডেক'ৰেশ্যনৰ কাম আছিল। দাদাহঁতে আহি পাই ফুলৰ কামত লাগি গ'লে দাদাহঁতক দেখালোঁ কেনেকৈ কি কৰিব লাগে। তাৰ মাজতে আমি অলপমান ঠাণ্ডাও খাই ল'লোঁ, যিহেতু বহুত গৰম। আৰু আপোনালোকক কেতিয়াবা কিবা ছাৰ্ভিচ লাগিলে মোক জনাব পাৰে, মই ভালকৈ এৰেঞ্জমেণ্ট কৰি দিম গোটেই A to Z। আৰু আমাৰ দাদাহঁতক দেখালোঁ যে কেনেকৈ কি কৰিব লাগে। ক্লাইণ্টে যিহেতু আমাক কয়, দাদাহঁতক বুজাই দিলে দাদাহঁতে ধুনীয়াকৈ কামখিনি কৰি দিয়ে। চাই থাকিব লাগে, কামখিনি চাই থাকিলে ভালকৈ হৈ আহে আৰু ক্লাইণ্টে আজি পিংক আৰু হোৱাইট কালাৰটো বেছিকৈ বিচাৰিছিলে, সেইকাৰণে আমি গোটেই পিংক আৰু হোৱাইটে ৰাখিছোঁ। ষ্টেজৰ কাম কৰি আছে দাদাহঁতে। আপোনালোকক কেতিয়াবা কিবা ডেক'ৰেশ্যন লাগিলে যেনেকৈ লাগে আপোনালোকে কাষ্টমাইজ কৰিব পাৰে, আমি তেনেকৈ কৰি দিম। তো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। বাহিৰত এবাৰ আহিলোঁ, দাদাহঁতে গেটখনত লাইনৰ কাম কৰি আছে। লাইনৰ কামটো চালোঁ অলপমান, লাইনখিনি ভালকৈ লগাব দিলোঁ। গেটখন ৰাতি ভাল লগা হ'ব, ৰাতিৰ ভিউটো দেখাম বাৰু। তাৰপিছত লাইনৰ বস্তু এটা লগা হ'ল, ফেঞ্চি বজাৰত গৈ লাইনৰ বস্তুটো লৈ ল'লোঁ আমি। ৰাতিৰ ভিউটো দেখাইছোঁ, অলপ চাই লওক আপোনালোকে। জাপি ৰাখি দিছোঁ যিহেতু অসমীয়া ট্ৰেডিশ্যনেল। আৰু জুবিন দাক শ্ৰদ্ধাঞ্জলি দি দিছোঁ গেটৰ সন্মুখতে। জুবিন দাই যাতে ন্যায় পায় তাকে বিচাৰিছোঁ। তো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ এটা কৰি দিব, ভাল পাম। আৰু নতুনকৈ আহিছে যদি ফ'ল' কৰি দিব ইনষ্টাগ্ৰামত। থেংক ইউ ছ' মাছ।